আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিলে তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ জিতুৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিলে আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ
বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব দিবনে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যিহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব নে নহব নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিক বিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হ'ল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে সাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া লৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয় না নহয় যদি লৰাটোক গালি পাৰো লৰাটো বেয়া হৈ যাব কিন্তু লৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনীয়া গান গাচোন লৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ খেলচোন লৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা লৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয় না নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকৈ ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে হয় না নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি এই অৱস্থা পাইছে আৰু আমাক কি কৈ দিব বোলে এওঁলোক হিতাধিকাৰী আৰে আমি হিতাধিকাৰী নহয় 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে হয় না নহয় সেই কাৰণে অসমত আমাক ভাল কথা কোৱা মানুহ লাগে যোনে আমাক ভাল কথা শিকায় যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায় এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব এই বোলে ক'ত আৰু 25,000 পাবি এই 10,000 খাই দে কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা যোনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰেণ্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউণ্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব
সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব, চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব, ঘৰত দিয়া নহ'ব, ইয়াতে দিব লাগিব, হ'ব? আৰু কাৰোবাৰ যদি ভুলতে চেকত যদি নামটো কিবা কাৰণত ভুল হয়, আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব, আমাৰ অফিচ আছে, অফিচত গৈ ধুনীয়াকৈ নামটো লিখি দিব, আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম। কাৰণ জীৱিকা সখী বাইদেউসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি নাম দিছিলে তাৰে আমি চেক বনাইছোঁ, কিন্তু কেতিয়াবা ৰ ক অ আ ক'ৰবাত ভুল হৈ যায়, একো চিন্তা কৰিব নালাগে, চেকখন পীযুষ হাজৰিকাক দি দিব, 5 দিন 4 দিনৰ ভিতৰতে তেওঁ ধুনীয়া কৰি বনাই আপোনালোকৰ ঘৰত আকৌ চেকখন দি আহিব, হ'ব? একদম বুজি পাইছে? এতিয়া কি হ'ব, আমি ধুনীয়াকৈ তাতে 10 গৰাকী মহিলাক চেক দিম, জনগণ মন গাম, আমি গুচি যাম, আপোনালোক বহি থাকিব, হ'ব? কিবা খাব দিছে নে নাই দিয়া? কিবা দিছে নেকি? কিবা কৰিছে? ভাত খাইতো অহা নাই আজি, নে আহিছে ভাত খাই? কোনেও ভাত খাই অহা নাই? কেইটাত আহিছিলে? 6টা নে 7টা নে 8টাত? বাপৰে, মইতো ইমান মহিলা জীৱনত একেলগে দেখা নাই, ইমান মহিলা মই জীৱনত একেলগে দেখা নাই। আজিয়ে মই ইমান মহিলাক জীৱনত একেলগে দেখিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব দেই, কৰিবনে নাই? আপোনালোকৰ আশীৰ্বাদ থাকিলে চব হৈ থাকিব, আৰু মাকৰ, বায়েকৰ, ভনীয়েকৰ আশীৰ্বাদ থাকিলে পৃথিৱীত কোনেও কাকো ৰখাব নোৱাৰে, সকলো বাধা অতিক্ৰম কৰিব পাৰি, হয়নে নহয়? সেইকাৰণে সকলোৱে আশীৰ্বাদ দিব। পুনৰ এবাৰ জাগিৰোডৰ ৰাইজক, আই মাতৃসকলক মই ধন্যবাদ জনাইছোঁ। মিটিঙৰ পিছত সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব, 10খন চেক লৈ আহিব, নিজৰ 2খন 8জন মেম্বাৰৰ, আৰু সভাপতি সম্পাদকসকলকো মই অনুৰোধ কৰিম, চেকখন যাতে এতিয়াই দি দিয়ে, বোলে গাঁৱত গৈ দিম, সেইটো নকৰিব। সকলোৱে ইয়াত আহিছে, ঘৰত গৈ চেকখন দেখুৱাব লাগিব যে মই চেকখন লৈ আহিলোঁ, হয় না নহয়? নহ'লে আকৌ মালিকে ক'ব নহয়, দিনটো ক'ত ঘূৰি থাকিলি, চেকো নাহিলেগৈ বুলি, হয় না নহয়? ক'ব দিনটো ক'ত গলি, বোলে মই চেক আনিব গৈছিলোঁ, চেক ক'ত, বোলে চেক নাই, তাৰমানে তই ক'ৰবাত ঘূৰি ফুৰিব গৈছিলি, হয় না নহয়? সেইকাৰণে চবেই ঘৰত আজি চেক লৈহে যাব, হ'ব? খালি আপোনালোক গোটেইবিলাক কাউণ্টাৰত নাযাব, কাৰণ 40,000 মহিলা একেলগে কাউণ্টাৰত গ'লে এখনো চেক নাপাব। সভাপতি সম্পাদক যাব, চেক আনিব, আপোনালোকৰ হাতত গতাই দিব, হ'ব? ঠিক আছে, চবেই বুজিলে? একেবাৰে এতিয়া মই বহুত দীঘলীয়াকৈ নকওঁ, 12টা বাজিছে, আপোনালোকক অলপ সময় থাকিব লাগিব, আৰু গৰমত নাথাকিব, সকলোৱে আমাৰ ষ্টেজৰ ভিতৰত থাকিব, নহ'লে বহুত গৰম আছে, গৰমত আকৌ মূৰটো ঘূৰাব। সেইকাৰণে আপোনালোকে সুন্দৰ কৰি ডিচিপ্লিন কৰি যোনে চেক পাই যাব তেওঁলোকে লাহে লাহে গুচি যাব, হ'ব? চেক পোৱাৰ পিছত বহি নাথাকিব, ধুনীয়াকৈ গুচি যাব, জায়গাটো খালী খালী হৈ গৈ থাকিব, হ'ব? গতিকে আপোনালোকে এটা কথা মই সুধিব পাহৰি গ'লোঁ, ইলেকশ্যনত বিজেপিক ভোট দিব নে নিদিব? কোনে কোনে নিদিয়ে? কোনে কোনে নিদিব? নিদিয়া মানুহ আছে নে নাই? ঠিক আছে, কোনে কোনে দিব এবাৰ হাত দাঙক। বা চবেইতো হাত দাঙি দিলে, গতিকে একদম চিন্তা নাই, মোৰ লগত একেলগে ধুনীয়াকৈ আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইবোৰ কাম আমি কৰিব পাৰিছোঁ, সেইকাৰণে সকলোৱে এটা ডাঙৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, পীযুষ হাজৰিকা, পীযুষ হাজৰিকা,
বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।